চেনেল আয়াং চ' মাটিডোখৰ লোৱা হৈছিল ত' তাৰ বাউণ্ডেৰী মৰা আছে ৱালটো চ' আপোনালোকৰ মানে কামটো ষ্টাৰ্ট কৰা হ'লে আধা আধি বাউণ্ডেৰী বনোৱা হ'লে এইফালে শিলগুটি পেলাইছে এইফালে দেখিছে সম্পূৰ্ণ ডিটেইলছত এই ভিডিঅ'টোত আপোনালোকে গম পাব দুকঠা মাটি কিমানটো আপোনালোকৰ বালি লাগে চিমেণ্ট লাগে কিমান ছেফটি বালি লাগে কিমান শিল লাগে আৰু কিমান দাম কিমান লৈছে দামটো সম্পূৰ্ণ এই ভিডিঅ'টো দেখাম চ' আপোনালোকে দেখিছে ভীমটো দেখিছে বনাইছে ইয়াত ধুনীয়াকৈ এটা একদম ইউনিক ৱেট মানে যেনেকুৱা বনায় আৰু চ' এইবিলাক দেখিছে কামটো ষ্টাৰ্ট হৈ গ'ল আৰম্ভ হৈ গ'ল চ' এয়া তাৰপিছত মছলা বনোৱা আছে দেখিছে আৰু এইবিলাক কাম কৰা ল'ৰাখিনি দেখিছে আপোনালোকে এইটো চব বগাদাই ঠিকাটো লৈছে আমাৰ কাম গোটেইখিনি চ' ইয়াত ডিমু চাৰিআলি শান্তি তেখেতে হয় আৰু এই দুকঠা মাটিটোত আপোনালোকৰ কিমান দিন লাগে একচুৱেলি লাগে আমাৰ যদি আপুনি ৱাল মাৰে তেন্তে এমাহমান ধৰি থৈছোঁ আৰু ৱাল চাল যদি গাঁথনি মাৰা লাগে এমাহ লাগি যায় নৰ্মেলি আৰু আপোনালোকৰ খৰচাটো যেনে হ'লেও 2 লাখ 1.5 লাখ ওচৰা হয় গেট বনোৱালৈকে 2 লাখ 1.5 লাখ আৰামছে লাগি যায় হাজিৰাটো এক্সট্ৰাকৈ হয় নাই চ' ইয়াৰ পিছফালে পৰিৱেশ দেখিছে ধুনীয়াকৈ বাগানখিনি দেখিছে ইমান ধুনীয়া বাগান আৰু এইফালে এটা ধুনীয়া এনভাইৰনমেণ্ট মানে এইফালে পুল আছে সেইফালে মাছ চাছ ধৰিম বুলি ক'লে পাৰি আমাৰ ঘৰৰ ওচৰতে চ' এয়া দেখিছে পৰিৱেশটো চ' সম্পূৰ্ণ ৱাল মৰালৈকে গাঁথনি গোটেইখিনি দেখাম আপোনালোকৰ ভিডিঅ'টোত লাষ্টলৈকে চ' টাইম লাগিব ভিডিঅ'টো লাহে লাহে দেখাম সম্পূৰ্ণকৈ ঘৰ বনালৈকে মই এটা হেৰি দেখাই থাকিম ইয়াত এপিছড হিচাপে তেনেকৈ এপিছড যেনেকৈ দিয়ে তেনেকুৱাকৈ দেখাই থাকিম চ' ইয়াৰ ৱালটো সম্পূৰ্ণ হোৱাৰ পিছত গোটেইখিনি দেখাম কেনেকুৱা কি হ'ল ক'ব আপোনালোকে লেটাৰ আছে মানে মই অকণমান শিলগুটি বালি মই অলপ চুব লগা আছে যে অকণমান সহায় কৰি দিছোঁ চ' সেইকাৰণে হাতকেইদিন লেটাৰ হৈ আছে চ' এয়া ত' এয়াই চাই থাকক আপোনালোকে নেক্সট কি হৈছে ধুনীয়াকৈ এইবিলাক চেম্বাৰ বনোৱা আছে দেখিছে কিমান ধুনীয়া চেম্বাৰ আছে এতিয়া দেই বৰ্তমান কিবা ডাইলগ এটা কওকচোন বগাদা তেখেতৰ নাম ভাল নামটো হ'ল বগাদা এনে ডাইলগ এটা মাৰি দিয়কচোন কামৰ মাজতে জোৰকৈ কওক এনেকুৱা কোনে কোনে হাঁহি মাৰিব পাৰিব ক'বচোন এনেকৈ ইমান ধুনীয়াকৈ হাঁহি এটা মাৰিলে যিহেতু সেইটোতো চাৰ্কাছতো হাঁহি ইমান ধুনীয়াকৈ মাৰিব নোৱাৰে চ' কোনোবাই এনেকৈ যদি মাৰিব পাৰে ক'বচোন হয় নাই বাৰু অঁ আৰু একেলগত কাম কৰি আছে এইটো মছলা বনাইছে মছলাটো এইটো কিমান চেম্বাৰৰ মছলা বনাই আছে তোমালোকে 2 চেম্বাৰৰ মছলা বনাই আছে কেইটিং শিলগুটি লাগিলে গিটি লাগিলে 9 টিং আৰু বালি 8 টিং বালি আৰু 9 টিং গিটি লাগিলে আৰু এবেগ চিমেণ্ট লাগিছে চ' এইটো ধুনীয়াকৈ কেইটা চেম্বাৰৰ হেৰি বনি আছে 2টা চেম্বাৰ মানে আপোনালোকৰ চেম্বাৰ কোনটো কৈ দিয়কচোন অলপ বগাটা এই ৰডডালৰ পৰা এই পোষ্টটোলৈকে এটা চেম্বাৰ এইটো চেম্বাৰ বুলি কয় দুটা চেম্বাৰ যাব 3টা পোষ্টত অঁ চ' এইটো এনেকৈ ইমানটো লাগি যায় চ' বহুতে নাজানে মানে দেই চ' বহুতে নাজানে মানে কিমান লাগে কিমান নালাগে চ' সেয়া আৰু 200 চেফটি মই বালি আনিছোঁ বালিটো পৰি গৈছে আপোনালোকৰ 3500 যেনেকৈ হ'লেও পৰি গৈছে তাৰপিছতে গিটিটো আপোনালোকৰ 200 চেফটি 14,000 মান পৰি যায় মানে মিনিমাম ধুনীয়া গিটি একদম ধুনীয়া শিলগুটি মই শিলগুটিটো দেখাইছোঁ একদম উৰিয়াম ঘাটৰ পাথৰ হয় শিলগুটি হয় একদম বগা আপোনালোকে দেখাইছোঁ সেইটো চাওক ঘৰ বনাম বুলি ক'লে এনেকুৱা পাথৰ ইউজ কৰিলে বহুত ভাল তাৰপিছতে এইটোৱে সেইখিনি দিনটো বহুত গৰম একদম গৰম পৰি আছে আৰু এই ভাইটিটোৰ নামটো আপোনালোকৰ মই এতিয়া ভাইটি তোমাৰ নাম কি হয় नाम है गुल्ला रखता हूँ दर्जा खुला दर्जा खुला रखता है यस दर्जा खुला रखता है বুলি কৈছে চ' সিহঁতৰ ঘৰত গ'লে যেতিয়া আপোনালোকে যাব দৰ্জা খোলাই পাব চ' আজি এইটো বান্ধি আছোঁ ৰ'দবিলাক এনেকুৱাকৈ দেখিছে এইটো কিমান হেৰিত বান্ধিছে দেখিছে আপোনালোকে আৰু তলত বালি দি দিছে যিহেতু কিছুমানে ইটা দিয়ে কিছুমানে বালি দিয়ে মই বালি দিছোঁ ইটাটো এইটো ইটা গাঁথনি কৰিবলৈ ভীমটো এইটো এইফালে এটা ছাইডত কমপ্লিট হৈ গ'ল এটা ছাইডত বনাই আছোঁ আৰু যিহেতু দেখিছে আপোনালোকে মই বগাদাও কাম কৰি আছে আৰু তেখেতে কৃষ্ণদাও কৰি আছে
ইমান বয়স হৈ পেলাই তেতিয়াও তেখেতে কাম কৰিছে আৰু কিছুমানেতো অকণমান ভৰিটো একা বেকা হ'লে কি কয় মানে ভিক মাগিব গুচি যায়। তো এতিয়া আমাৰ তেখেতে নিজে কষ্ট কৰি পেলাই এই কাম চাম কৰি পেলাই হাজিৰা চাজিৰা কৰি পেলাই পইচা চইচা গোটাই পেলাই যি হ'লেও ঘৰলৈ নিছে। কিছুমানতো নাই হয় নাই বগাদা? হয়। তেখেতৰ বয়স হেৰি আপোনাৰ 120 বছৰ। 120 বছৰ হৈছে। क्या क्या कहना क्या चाह रहे हैं भाई आप? 120 বছৰত ইমান মানে সুস্থ হৈ আছে তেখেতে। তেওঁ মানে কি হয় এই এতিয়া এইবিলাক দেখিছে আপোনালোকে এতিয়া অফ ছিজনত 11 টকাকৈ বিকিছে। 11 টকাকৈ এটা ছিংগল পিচ ইটা 11 টকাকৈ পুৰিছে। আৰু আপোনালোকে যদি ইটাত যদি কেনেবাকৈ ঘৰ বনাম বুলি ভাবে ৱাল চাল গাঁঠিম বুলি ভাবে তেন্তে আগতকৈ ষ্টক কৰি থ'ব লাগে ইটাটো। তেতিয়া আপোনালোকে 9 টকা যেনেকৈ হ'লেও 8 টকা 9 টকাত পাই যাব ধুনীয়াকৈ। আৰু ৱালৰ কাৰণে 1.5 নম্বৰ ইটা মাৰিলেও হয়। মাটি দেখিছে মাটি ওলাব লাগে কিন্তু ইয়াত একদম ইটা ওলাইছে, ইটা গুৰি গোটেই একদম মানে আগত মানে কি হ'ল আগত মানে ইয়াত মানে এডোখৰ 1 আঁঠুলৈকে দ আছিলে মানে একদম গোটেইখিনি মানে কি হ'ল ইটাৰে ফিল আপ কৰিলে আৰু ইটা ভটা আছিলে। এইটো এটা ৰাস্তা আছিলে, এডোখৰ ৰাস্তা আছিলে, এইটো ৰাস্তা আছিলে সেইকাৰণে কিন্তু গোটেই ইটা মানে আপোনাৰ 1 আঁঠুলৈকে ইটাই পাব মানে ইমানেই ইটা দেখিছে। খান্দিবলৈ পূৰা বহুত অসুবিধা হৈছে। ইটাটো গাঁঠিব এতিয়া। চ' ইয়াৰ দেখিছে লাগি আছে এইটো সম্পূৰ্ণ বস্তুটো ইটা গাঁঠিবলৈ এতিয়া ৰেডি কৰি লৈছে। তো কেনেকুৱা ফাৰ্ষ্ট ষ্টেপটো কৈ দিয়কচোন অলপ। 10 ইঞ্চি 3 জাপ মাৰিম 1 ফুটমান আমাৰ হ'ব। 1 ফুটমান হ'ব। তাৰপিছতে আৰু মানে কেনেকুৱা এংগেলত এইটো এংগেলটো কেনেকৈ কি কিবা মানে 10 ইঞ্চি গুঠি এইটো আমাৰ ভেটি লেভেল হ'ব। তাৰপাছত আমি 5 ইঞ্চি গুঠি যাম। এইটো আপোনাৰ বাউণ্ডেৰীৰ কাৰণে মানে ধৰি লোৱা এইটো আপুনি দেখিছে আপুনি আমি 10 ইঞ্চি মাৰিম আপোনাৰ 1 ফুটমান 1 ফুট মাৰিম 10 ইয়াৰ পৰা আপুনি লেভেল কৰি ল'ব লাগিব। এই লেভেল মতে আপুনি পূৰা 10 ইঞ্চি টাইন দিব পাৰিব। ইয়াৰ পৰা আমি প্ৰথমে আমি দেখি হিচাপ কৰি লৈছোঁ 1 ফুট। ইয়াৰ পৰা আমি লেভেল কৰিম মানে ৱাটাৰ লেভেল। কিছুমান মিস্ত্ৰীবিলাক কি ভুল কৰে মানে কৰোঁতে এনে নাই ভুল কৰে মানে কি আৰু ধৰি লোৱা এই লেভেলটো নমৰাৰ কাৰণেই মানে আপ ডাউন দেখায় কিছুমান। সেইটোৱেই লেভেলটো মাৰি ল'ব লাগে মানে আপোনাৰ দেই। ৱাটাৰ লেভেলটো মাৰি ল'ব লাগে। ৱাটাৰ লেভেলটো মাৰি ল'লে তেতিয়া মানে বস্তুটো ইটাটো গাঁঠনিটো ধুনীয়া হয়। আৰু মই এইটো 5 ফুট দিম, ইয়াৰ পৰা 5 ফুট হ'ব। চ' এয়া আজিৰ পৰা ষ্টাৰ্ট দিব, এতিয়াৰ পৰা ষ্টাৰ্ট দিব অলপ দি পিছৰ পৰা। চ' দেখাই গৈ আছোঁ আপোনালোকক। এতিয়া ইয়াৰ পৰা আমি ৱালখন আপুনি যিমান উঠাব পাৰে 5 ফুট উঠাই 6 ফুট উঠাই আমি এতিয়া বৰ্তমান 5 ফুট উঠাম। ইয়াৰ পৰা তাৰ ওপৰত আমি এটা ৰিংটেল ঢালিম। ৰিংটেলৰ ওপৰত এতিয়া আপোনাৰ এইটো ৰ'দ বনাই আছে আমাৰ এজনে ব্যক্তিজন। চ' দেখিছে ৰ'দটো আপোনাৰ এইফালে কেনেকুৱাকৈ বান্ধিছে দেখিছে। ৰ'দটো দেখিছে আপোনাৰ ৰ'দটো এনেকুৱাকৈ বান্ধিছে। এইটো ৰ'দটো এনেকুৱাকৈ বান্ধিছে চব সেই বান্ধিবলৈ মানে ভাগে ভাগে বান্ধিবলৈ বনাইছে বস্তুটো। চ' ইয়াত বান্ধিব জইন কৰি দিব এইটোত মানে। চ' 4 ইঞ্চি জোৰাই মাৰি আছে। এইটো ইটাটো দেখিছে আপোনালোকে ধুনীয়াকৈ সেইফালে 5 ইঞ্চি জোৰাইটো মাৰি আছে। কিমান হেভি ভীম বনাইছে দেখিছে তলৰ ভীমটো। আপোনালোকে কোনে মানে বাউণ্ডেৰী মাৰিলে এনেকুৱা ভীম দি আছে ক'বচোন। চ' এয়া দেখিছে ধুনীয়াকৈ এটা ডিজাইনৰ দিছে। মই অকণমান দেখাইছোঁ হ'ব ফোনটোত গৈ। তাৰপিছতে এইফালে ডিজাইনটো দিছে দেখিছে ধুনীয়াকৈ। এইবিলাক অকণমানকৈ হেৰি কৰি দিছে, চফা কৰি দিছেগৈ। বহুত ধুনীয়া দেখাইছে বস্তুটো ৱালটো। কওক। ভীমৰ ওপৰত আপোনালোকে যেতিয়াই মাৰিব বাউণ্ডেৰী হওক চাহে ঘৰ হওক আপোনালোকে 10 ইঞ্চিটো মাৰিব। এতিয়া বাউণ্ডেৰী হ'লে আপুনি 3 ইঞ্চি 3 জাপ 10 ইঞ্চি মাৰিলেই হৈ যাব। সম্পূৰ্ণভাৱে কমপ্লিট হৈ গ'ল। এইখিনি মোৰ গোটেইখিনি 4 ফুটৰ ৱাল মোৰ কমপ্লিট হৈ গ'ল। চ' এয়াই আছিল মোৰ ফাৰ্ষ্ট ষ্টাৰ্টিং। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ধুনীয়াকৈ আৰু এই মাটিডোখৰত ধুনীয়াকৈ প্লেচ এটা বনাওঁ। থেংক ইউ। আশা কৰিলোঁ আপোনালোকে সম্পূৰ্ণ চালে ভিডিঅ'টো।